ঐ বাই ব'ল না ৰিংগা ৰিংগা খেলোগৈ স্কুলত দেখোন চবেই খেলে মই কিন্তু ভালকৈ গাবলৈ নাজানো ব'ল না মোৰ লগত খেলি দিবি এই ভাতকেইটা খাই উঠিছোহে এতিয়া ৰিংগা ৰিংগা খেলিবলৈ হোৱা নাই আৰু নহ'লে ভাতকেইটা মোৰ কি হ'ব আৰু পেটটো বিষাই নহয় ভাত খোৱাৰ পিছত চাবিচোন আমি যেতিয়া দৌৰোঁ বা খোজকাঢ়োঁ আমাৰ পেটটো খুব বিষায় গতিকে অকণমান ৰেষ্ট ল'ব লাগে আৰু দেউতা এতিয়া পতকা বিক্ৰী কৰিবলৈ যাব নহয় আমি সেইকাৰণে ধুনীয়াকৈ চাম দেই কেনেকুৱা পতকা নিব এবাৰ ডাঙৰে নিছে নে সৰুৱে নিছে মই ওলালোঁ দেই এইবাৰ মই আজি টাউনৰ ফালে বিক্ৰী কৰিবলৈ যাওঁ দেখিছই নহয় পতাকাটো লৈছোঁ আৰু লগতে লৈছোঁ গোটেই জাতীয় পতাকাৰ ৰঙৰ বেলুন টাউনত এইবিলাক বৰ ল'বলৈ মন কৰে তহঁতৰ নিচিনা ল'ৰা ছোৱালীবিলাকে বেছি বিচাৰে পিছে দেউতা বা আৰু মোৰ কাৰণে কিন্তু বেলুন এটা আনিবলৈ নাপাহৰিবা আৰু লগতে পতকাও এই তহঁতৰ কাৰণে পতকা ঘৰত থৈছোঁ নহয় মাত্ৰ বেলুনকেইটা ফুলাই দিব লাগিব বেলুনো থোৱা আছে এইকেইটা মই আগতে বিক্ৰী কৰি আহোঁ তাৰপিছত তহঁতক মই গত লগাই দিম আৰু যিহেতু কাইলৈ গণৰাজ্য দিৱস পালেহিয়ে গতিকে এইখিনি মই বিক্ৰী কৰি থৈ আহোঁ টাউনত বহুত বিচাৰে নহয় মানুহে এইবিলাক বাৰু দে মই গৈ থাকোঁ দেৰি হৈছে একেবাৰে বেলুন পতকা চতকা লৈ একেবাৰে গোটেইটো একেবাৰে ৰং বিৰঙী হৈ আহিছে দেখোন টাউনৰ ফালে যায় হ'বলা এই টাউনৰ ফালে অকণমান বিক্ৰী কৰি আহোঁ সদায়তো গাঁৱত বিক্ৰীয়ে কৰি থাকোঁ কাইলৈ গণৰাজ্য দিৱস যে সেইকাৰণে দুটামান বেলুন বা পতকা বিক্ৰী হ'লে অকণমান ঘৰখনৰ কাৰণে মোৰ ভাল হয় সেইকাৰণে বোলো ওলাই যাওঁ ভালে হৈছে আকৌ নহ'লে ল'ৰা ছোৱালীকেইটা কেনেকৈ স্কুলৰ ফিজ চিজ দিব ন ঠিকে কৰিছে বাৰু গৈ থাকক তেতিয়াহ'লে এই কি কৰিম আকৌ ৰিপাব্লিক ডে বন্ধ দিন আকৌ সেয়ে যাব চাবলৈ নাই দেই পতকা উত্তোলন কৰিবলৈ কাৰণে বম চম মাৰি দিলে চেচ আৰু নিমিষতে ধ্বংস হৈ যাম নাই একো প্লান নাই খেলিবলৈ হ'লে প্লান বনাবলৈ পাৰ পতকা উত্তোলন কৰিবলৈ যে নাযাওঁ দেই হলিডে পালন কৰিম হলিডে ভেটেলা হ'ব তই থচোন এতিয়া মানুহ এজন আহিছে ভাইটি ফ্লেগ লৈ লোৱা বেলুন লৈ লোৱা কাইলৈ ৰিপাব্লিক ডে নহয় ঘৰত উৰাব লাগিব মইতো ৰিপাব্লিক ডে নামানো ৰিপাব্লিক ডে হ'ব কিন্তু এইটো ৰাজহুৱা ফিল্ডত হ'ব ক'ৰবাত আমাৰ ঘৰত নহয় পতকা এখন আনি দিয়াটো বৰ ডাঙৰ কথা নহয় কিন্তু মইতো হলিডে মানিম কাৰণ সদায় স্কুল খোলা থাকে সদায় হোমৱৰ্ক থাকে একদম মাথা বেয়া হৈ যায় গতিকে মই হলিডে মানিম পূৰা গেম খেলিম লগৰবিলাককো মাতিছোঁ আৰু পূৰা নুডলছ খাই কাৰ্টুন চাম তোমালোকৰ মা দেউতা নাই মাতি দিয়া কিজানিবা ফ্লেগ এখন লৈয়ে দেউতা মা সোনকালে আহাচোন মানুহ এজনে মাতিছে তোমালোকক পতকা বেপাৰী দেখোন এই ভালে হ'ল দে আহিলে ভালে কৰিছে এই মই আকৌ ডিউটি মাৰোঁতে এই ঘৰৰ কাৰণে পতকা এখন কিনিবলৈকে সময় পোৱা নাই পিছে এখনত কিমান নাই দাদা এই আপোনালোকৰ কাৰণে সেইকাৰণে মই ঘূৰি ফুৰিছোঁ জানো নহয় টাউনত মানুহবিলাকে সময় নাপায় বজাৰ কৰিবলৈ কাৰণে পিছে সৰু পতকাখিনি এখনত 20 টকা আৰু ডাঙৰবিলাক সকলো 60 টকাকৈ দি দিয়া ডাঙৰ এখনো দি দিবা আৰু সৰু এখনো দি দিবা আৰু লগতে বেলুন দুটাও দিবা মই ডাঙৰ হ'লোঁ বেলুন নেখেলোঁ নহয় আৰু বেলুন খেলিবলৈ বয়স নাই আৰু এতিয়া মোৰ ৰচোন তই আমাৰ বেলুন খেলিবলৈ কাৰণে লোৱা নাই নহয় ঘৰ আগপিনে ওলমাই থ'ম আকৌ ৰিপাব্লিক ডে দিনাখন আৰু একেবাৰে জাক জমক কৰিবহে লাগে আমি আগফালে ফ্লেগটো আৰিমেই আৰু লগতে সেউজীয়া গেৰুৱা বগা বেলুন আৰিম কিমান যে ভাল লাগিব এইয়ালক ডাঙৰ পতকা এখন সৰু পতকা এখন লগতে 3টা বেলুন এইয়ালক পইচা ধন্যবাদ ঠিক আছে দিয়ক গৈ থাকোঁ ভাইটি ফ্লেগ কিন্তু উৰাবা কাৰণ আমি ভাৰতীয় নাগৰিক হয় কিন্তু ৰিপাব্লিক ডে পাৰ হোৱাৰ পাছত ফ্লেগখন কিন্তু ভালকৈ সামৰি থ'বা যাতে ৰাস্তাত ক'তো পৰি নাথাকে ফেটেলা এইফালে আছোন দেউতা কিয় মাতিছিলা মোক খেলিব যাব ওলাইছোঁ খেপই মাতি আছে নহয় নহয় এই কাইলৈ ৰিপাব্লিক ডে নহয় জানো পতকা চতকা আৰিব লাগিব যে তাকে আনিব যাব লাগিব নহয় সেইকাৰণেহে তোক মাতিছিলোঁ ব'লা তেন্তে আগতে আমি পতকাখন কিনি লৈ আহোঁ তাৰপিছত মই খেলিবলৈ যামগৈ কি ডাঙৰ কথা ব'লা সোনকালে যাওঁ ফেটেলা চাচোন সৌৱা কাঠৰ চাইকেলখন লৈ পেলাই মানুহ এজন আহি আছে ইমানকৈ পতকা বেলুন বিক্ৰী কৰিছে তেওঁৰ পৰাই লৈ লওঁ নেকি নিশ্চয় গাঁৱৰ পৰা আহিছে নহ'লে আমাৰ টাউনত আৰু কাঠৰ চাইকেল চলোৱা মানুহ নাই কাঠৰ চাইকেল মই লাইফত ফাৰ্ষ্ট টাইম দেখিছোঁ বেছ মজা লাগিছে কিন্তু আমাৰ ফালে আহি আছে ভালে হৈছে দেউতা তুমি কিন্তু কিনি ল'বা দেই দাদা ভাইটি লৈ লওক ধুনীয়া পতকা আনিছোঁ সৰু চাইজৰ ডাঙৰ চাইজৰ আৰু লগতে চেফ্ৰন হোৱাইট এণ্ড গ্ৰীণ বেলুন যি মন যায় তাকে লোৱা আমি এই বজাৰলৈ যাবলৈ ওলাইছিলোঁ এই ঘৰৰ মুখতে ইমান ধুনীয়া পতকা আনিছা আৰু কি চিন্তা মোৰ কিন্তু বিৰাট ভাল লাগিছে আমাৰ পিছে ল'ৰাটোৱে তোমাৰ চাইকেলখনহে পচন্দ কৰিছে ইমান ধুনীয়া কাঠৰ চাইকেল কেনেকৈ সাজিলা এই চাইকেলখন মোৰ সকলোৱে পচন্দ কৰে মই নিজ হাতেৰে বনোৱা হয় আৰু মোৰ কাঠৰ ব্যৱসায়ো আছে নহয় সেই তেনেকৈ বনালোঁ আৰু ধুনীয়াকৈ কাটি আৰু ফ্ৰেম লগাই পিছে এতিয়া কওক কেইখন দিম পতকা আৰু বেলুন আপুনি মোক এই সৰু পতকা এখন আৰু ডাঙৰ পতকা এখন দি দিব বেলুন বাৰু নালাগে পতকাখনকে আৰিম এইয়ালক এখন ডাঙৰ পতকা আৰু এখন বেবী পতকা ধন্যবাদ এইয়ালক পইচা ঠিক আছে দিয়ক গৈ থাকোঁ হেপী ৰিপাব্লিক ডে তহঁতি বেলুন কেইটামানহে পালিগে মই আহিবলৈ ততে নিদিলি ফুলাই মেলি একেবাৰে ৰেডি ন
ই দেউতা, মই কৈছিলোঁ নহয় ইয়াক ৰখিবলৈ কাৰণে তুমি আহি ফুলাবা বুলি, কিন্তু নাই, ইয়াৰ ধৈৰ্য নায়েই মানে, খেলোঁ বোলে। এইটো ৰ'ব পাৰি নেকি? ইমান ধুনীয়া চেফ্ৰন হোৱাইট এণ্ড গ্ৰীণ। আমাৰ স্কুলত দেখাইছে নহয়, জাতীয় পতাকাত এইকেইটাই কালাৰ থাকে। মোৰ বিৰাট ভাল লাগে। অঁ দেউতা, আৰু এইটোও শিকাইছে, ইণ্ডিপেণ্ডেন্স ডে' নিচিনা তলৰ পৰা ওপৰলৈ কৰি পতাকাখন উত্তোলন নকৰে, মাত্ৰ ৰিপাব্লিক ডেত গাঁঠিটোহে খুলি দিয়ে, মাত্ৰ পতাকাখন উৰুৱাই দিয়ে। হয় নেকি? মই জনাই নাছিলো দেখোন। এই ভালে হ'ল দে, তহঁতি স্কুল যোৱাৰ কাৰণে ময়ে দুয়ো এটা কথা শিকিছোঁ। হ'ব দে, এতিয়া যা শুই থাকগৈ। কাইলৈ যিহেতু গণৰাজ্য দিৱস পালেহিয়ে, আমি ধুনীয়াকৈ পতাকাখন লগাব লাগিব নহয়, বেলুন চেলুন লগাম। এতিয়া যা, নহ'লে বহুত দেৰি হৈ যাব, আকৌ উঠিবই নোৱাৰিবি নহ'লে। ইয়াতে লগাই দিছোঁ। ভাল লাগিছেনে? সমান হৈছে নাই? তহঁতে কিন্তু চাই থাক তলৰ পৰা। এই দেউতা মজা মজা, একদম মাজত হৈছে, বিৰাট ভাল লাগিছে। গাঁৱত চাগে আমাৰ পতাকাখনে জিলিকি থাকিব আজি। এবাৰ জয় হিন্দ। জয় হিন্দ। দেউতা চোৱা চোৱা, সেইফালে গাঁৱৰ মহিলাসকলে গৈছে, প্ৰচেশ্যন কৰিছে নেকি, পতাকা এখন লৈ লৈ গৈছে দেখোন। ময়ো যাওঁ নেকি লগত? মোৰ যে বহুত যাবলৈ মন যায়, মই আজিলৈকে প্ৰচেশ্যন কৰিয়ে পোৱা নাই। যা আকৌ, এইটো সোধা কথা নেকি? আজি ৰিপাব্লিক ডে দিনাখন এইবিলাক সুধিবই নালাগে, নিজে নিজে ওলাই যাব লাগে। ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় হিন্দ। জয় হিন্দ। নালাগে নালাগে বুলি কৈছিলোঁ পতাকাখন, কিন্তু কিমান যে ধুনীয়া লাগিছে, আৰু বেলুনকেইটা ইয়াৰ বেছি শোভা বঢ়াই দিছে, বহুত ভাল লাগিছে। বা খেপ, ইমান ডাঙৰ পতাকা লগাইছ, বহুত ভাল লাগিছে। আমাৰো লগাইছে, কিন্তু আমাৰ এখন সৰু হয়। পিছে এটা কথা, এই আমাৰ ক্লাবটোত যে আৰ্ট কম্পিটিশ্যন পাতিছে নহয়, নেযাওঁ নেকি তই? আমিতো চবে পাৰ্টিচিপেট কৰিম, অকল ফ্লেগ এখনহে আঁকিব লাগে, ব'লকৈ যাওঁ নহ'লে। তেনেকুৱা প্ৰতিযোগিতাবিলাক পাতিলে ভাল হয়। ঠিকে আছে তেতিয়াহ'লে। কেপ যাব আকৌ, কিয় নাযাব? এনে ঘৰত বহি থাকে, অকল খেলিহে থাকে। কেপ যায় সিহঁতৰ লগত। মই যাম বাৰু, কিন্তু ফেডেলা ভোলাহাত যাব জানো? যাবতো, কিয় নাযাব? আমি সিহঁতক ফোনত প্ৰায় কৈছোৱেই, কিন্তু মাত্ৰ ফেডেলাক লগ ধৰিবলৈ বাকী আছে। ব'ল নহ'লে একেলগে যাওঁ। ভাৰত মাতা কি জয়। বা ফেডেলা, মজা লাগিছে। পিছে আমি তোক লগ ধৰিবলৈ আহিছোঁ, ওচৰৰ ক্লাবত আৰ্ট কম্পিটিশ্যন পাতিছে। ব'ল ব'ল ভাগ ল'মগৈ। মাত্ৰ এখন ফ্লেগহে আঁকিব লাগে, প্ৰাইজনো কি ডাঙৰ কথা, কিন্তু পাৰ্টিচিপেট কৰিলে গোটেইকেইটাৰে মনটো ভাল লাগিব। ব'ল যাওঁ। কি আৰ্ট কম্পিটিশ্যন? আগতে কিয় নকলি মোক? ব'ল ব'ল যাওঁ, ঘৰত কি কৰি থাকিম। দেউতা, মই গৈ থাকোঁ তেন্তে। আমি কিন্তু গোটেইকেইটাৰ ভিতৰতে পুৰস্কাৰ কিন্তু আনিব পাৰিব লাগিব। আমিও কিন্তু আমাৰ ফালৰ পৰা চেষ্টা চলাই আছোঁ। আমি জাতীয় বিদ্যালয়ৰ পৰা আহিছোঁ। আজি মজা লাগিলে ন আৰ্ট কম্পিটিশ্যনত? ৰিজাল্টটো দিয়া হ'লেও ভালেই আছিলে, কিন্তু আজিতো ৰিজাল্ট নিদিয়ে নহয়, কাইলৈহে দিব। তোক মানে চব ৰিজাল্ট আগতীয়াকৈ লাগে ন? পঢ়াত চোকা যে, ক্লাছৰ ভিতৰত সদায় ৰিজাল্টটোক আগতে লাগে। এইপিনে আজিও। হ'ব দে, কাইলৈ দিব নহয়, কাইলৈতে পাই যাবি। এতিয়া ব'ল ঘৰলৈ গৈ থাকোঁ। কিমান যে ধুনীয়া লাগিছে, সকলোৰে ঘৰতে জাতীয় পতাকা, মাত্ৰ আমাৰ ঘৰতহে নাই চাগে। আৰু আমাৰ ঘৰ বুলিবলৈনো কি? আমি ভিক্ষাৰী মানুহ, মগনীয়া মানুহ। আমি সদায় খুজি ফুৰোঁতেই দিন যায় আমাৰ। এখন যদি হাততে পোৱা হ'লে আমি নিশ্চয় লগাবলৈ পাৰিলোহেঁতেন। ব'ল পুতুকণ ব'ল, যাওঁগৈ। এই চহৰতনো পতাকাখিনি চাই আমি কি কৰিম? লোকৰ ঘৰবিলাকহে চাই আছোঁ, নিজেতো লগাবলৈ কপালেই নহ'ল। ককা, মোৰো লগাবলৈ মন যায়। আমাৰ ভঙা পজা হ'লে কি হ'ব? তাতেই শুৱনি কৰিলেহেঁতেন, কিন্তু ক'ত যে পাম? এনেকুৱা পতাকা কিনিবলৈও বহুত দাম নহয়। আমাৰ দেখোন পইচা পাতিয়ে নাই। আমি খাওঁতেই কিমান কষ্ট হৈছে। উপায় নাই আৰু ককা, ব'লা যাওঁগৈ। ইমানবোৰ পতাকা? এয়া দেখোন মই বিক্ৰী কৰা পতাকাখিনি। ইচ, ইমান বেয়াকৈ ৰাস্তাত পৰি আছে, কোনে পেলালে? সেইফালে মই যে বিক্ৰী কৰিছিলোঁ, কি আছিলে নামটো? খেপ নেকি? সিহঁতে পেলালে নেকি বাৰু? কিন্তু এইখিনিতো মই বিক্ৰী কৰা পতাকাই হয়। ইচ, যোনে পেলালে বৰ বেয়া কাম কৰিলে কিন্তু দেই। জাতীয় পতাকাখন আমাৰ কিমান মান সন্মানৰ, কিমান মৰমৰ, কিন্তু মানুহবিলাকে যে বুজিয়ে নাপায় কিন্তু দেই একদম। ইচ, মই কিন্তু চাই থাকিবলৈ পৰা নাই। মই এতিয়াই বুটলি লৈ যাম আৰু ভালকৈ ৰাখিম। ধেত, এনেকুৱা যে কৰিব নালাগে আৰু দেই। গণৰাজ্য দিৱস গ'ল বুলিয়েনো বাৰু এনেকুৱা কৰিব লাগেনে? মই বেলুন বিক্ৰী কৰি এইফালে নাহা হ'লেতো কেতিয়াও নেদেখোঁ মই। নাই, লোকে এইবিলাক বেয়া ব্যৱহাৰ কৰাৰ আগতে মই এইবিলাক বুটলি নিব লাগিব। কিমান চাগে গাড়ী পাৰ হ'ল দেই ওপৰেদি, কিন্তু কাৰো মগজত খেলোৱা নাই এইখিনি যে বুটলি দিব লাগে বুলি। জাতীয় পতাকা ৰাস্তাত পৰি থকাটো যে কিমান ডাঙৰ অপৰাধ, এয়া মানুহে বুজিয়ে নাপায়। ঘৰতে লৈ যামগৈ, লাগিলে ঘৰতে ওলমাই থ'ম, তথাপি ৰাস্তাত কেতিয়াও পৰি থাকিবলৈ নিদিওঁ। খুৰা, এই জাতীয় পতাকাখিনি আমাক দিবনে? আমি বহুত দিনৰ পৰা জাতীয় পতাকা বিচাৰি আছিলোঁ। সকলোৰে ঘৰত কিমান ধুনীয়াকৈ ওলমাই থৈছিল 26 জানুৱাৰীৰ দিনাখন, কিন্তু আমাৰ ঘৰতহে নাছিল। হয়, আমাৰ ঘৰটো জুপুৰি, কিন্তু আমিও বিচাৰোঁ লগাবলৈ। আমাক দিবনে?
নিশ্চয় দিম, কিন্তু আচলতে এইখিনি মই বিক্ৰী কৰা জাতীয় পতাকাই হয়। ৰাস্তাত এনেকৈ পেলাই থোৱাৰ কাৰণে মোৰ বহুত মনটো বেয়া লাগিল। আৰু মাত্ৰ মই বিক্ৰী কৰা বুলিয়ে নহয়, ৰাস্তাত যিকোনো জাতীয় পতাকা এনেকৈ পৰি থাকিবলৈ দিবলৈ নাপায়। আমাৰ নিজৰ ভাৰত মাতাক অসন্মান কৰাৰ দৰে হয়। লোৱা, লৈ যোৱাহি। ধন্যবাদ খুৰা। কিমান দিনৰ পৰা যে বহুত মনত আশা পালি আছিলোঁ হাতত এখন জাতীয় পতাকা ল'ম বুলি, আজি পালোঁ। খুৰা, সিহঁতক যেনেকৈ জাতীয় পতাকা দিলে মোকো এখন দিয়ক না। তলত দেখোন বহুত পৰি আছে, আপুনি লৈ যাবগৈ নেকি বাৰু আটাইকেইখন? তোমাকো দিছোঁ, মই এখনো ঘৰত নিনিওঁ। এইখিনি মই বিক্ৰী কৰা জাতীয় পতাকা তলত পৰি থকাৰ কাৰণেহে মোৰ বেয়া লাগি উঠাই আছিলোঁ। লোৱা, তোমালোকক সহায় কৰিব পাৰিলে মোৰো মনটো ভাল লাগে। ধন্যবাদ, মই আজি প্ৰথম জাতীয় পতাকা চুবলৈ পাইছোঁ। পোৱালীকেইটাই জাতীয় পতাকাকেইখন পাই যিহে সুখ পাইছে, তাকে দেখি মোৰ অন্তৰত বিৰাট ভাল লাগিছে। মই সিহঁততকৈ বেছি সুখী। যিয়ে নহওক, মই আৰু কি বেলুন বেপাৰী, এতিয়া বেলুন বিক্ৰী কৰিবলৈ যাওঁ। ৰ'ব দাদা, ৰ'ব। আপোনাৰ সকলো কাম আমাৰ কেমেৰাত বন্দী হৈ আছে। আৰু আপুনি বেলুন বিক্ৰী কৰাৰ আগতে আমাৰ ক্লাবলৈ বলক। আপোনাক এটা পুৰস্কাৰেৰে সন্মানিত কৰা হ'ব। আপোনাৰ এই মহৎ কামবিলাকৰ বাবে আপোনাক সকলোৱে চিনি পাব। এতিয়া আমাৰ লগত বলক। মই পুৰস্কাৰ পামনে? অহ, মইনো কি ডাঙৰ কাম কৰিলোঁ। বলক বলক, দেৰি নকৰিব। ধন্যবাদ, ধন্যবাদ, সকলোলৈ ধন্যবাদ। সকলো আপোনালোকৰ কাৰণেই হৈছে। সদায় আশীৰ্বাদ কৰি যাব। এই বেলুন বেপাৰীজনক ইমানকৈ আপোনালোকে আশীৰ্বাদ কৰাৰ কাৰণে বহুত ভাল লাগিছে। বহু বহু ধন্যবাদ। তেন্তে ৰাইজসকল, আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ ইউটিউব চেনেল আছামিজ 3D Toon। বাই Bye-bye.